বন বিভাগত ৰক্ষকেই লৈছে ভক্ষকৰ ৰূপ। অবৈধ বালি মাফিয়াৰে মিতিৰালি ডিএফঅ। চালানতকৈ কেইবাগুণো অধিক বালি কঢ়িয়াই ট্ৰাকে ট্ৰাকে। দক্ষিণ কামৰূপত ৰাজহ ফাঁকিৰে বালিৰ সৰবৰাহ। কুলচি লোহাৰঘাট ৰেঞ্জৰ পৰা গুৱাহাটীলৈ বালিৰ বেহা। গোৱালপাৰাৰ দুধনৈ কৃষ্ণাই জিনাৰী দেওশালী নৈত বালিৰ সিন্ডিকেট। পিছত বা ৰাতি আপোনাৰ পাথৰ বালিৰ বা ট্ৰাকবিলাক যায়, অহৰহ যায়, গৈ থাকে, কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা নকৰে। আপুনি নৈবিলাকত যি ধৰণে খনন কৰি আছে, ইতিমধ্যে কৈছে যে ডাঙৰ ডাঙৰ মেচিন লগাই এনেকৈ খনন কৰি আছে, বাৰে বাৰে বাধা দিয়া স্বত্তেও মানুহবিলাক পাব্লিক প্ৰটেষ্ট হোৱাৰ স্বত্তেও কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। কাছাৰৰ সোণাবাৰী ঘাটত অবৈধ বালি খনন। দক্ষিণ কামৰূপ আৰু গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ অবৈধভাৱে প্ৰতিনিশাই সৰবৰাহ হয় বালি ভৰ্তি ট্ৰাক। দক্ষিণ কামৰূপত দিনৰ পোহৰত বন্ধ থাকে বালিৰ খনন, কিন্তু দক্ষিণ কামৰূপত নিশা অবাধ গতিত চলে বালি সৰবৰাহ। অভিযোগ মতে ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা পশ্চিম কামৰূপৰ নতুনকৈ নিযুক্তি লাভ কৰা ডিএফঅ সুবোধ তালুকদাৰ আৰু ৰেঞ্জাৰ কংকনজ্যোতি কৌশিকৰ বিৰুদ্ধে অভিযোগ। বালি মাফিয়াৰে মিতিৰালি ডিএফঅ আৰু ৰেঞ্জাৰৰ। ছয়গাঁও বকুৰ ৰংজুলি দুধনৈ কৃষ্ণাই আদি স্থানৰ পৰা অহা বালি ভৰ্তি ট্ৰাক প্ৰতিনিশাই সোমাই গুৱাহাটীত। পাৰ্চী মাফিয়াৰ সহযোগত নিৰ্বিঘ্নে গুৱাহাটীত প্ৰৱেশ কৰে ট্ৰাকসমূহ। অকল দক্ষিণ কামৰূপেই নহয়, গোৱালপাৰাতো ৰাজহ ফাঁকিৰে বালি সৰবৰাহ। দুধনৈ কৃষ্ণাই জিনাৰী দেওশালী নৈত বালিৰ সিন্ডিকেট। গোৱালপাৰাৰ চাৰিওখন নৈতে দিনে নিশাই মেচিনেৰে বালি খননৰ অভিযোগ একাংশ স্থানীয় লোকৰ। গোৱালপাৰা বন সংমণ্ডলৰ ডিএফঅ তেজস মৰুস্বামী আৰু ৰংজুলি যিগৰাকী ৰেঞ্জাৰ খুব খৰিলুল যিগৰাকী ৰহমান, এই দুজনৰে আচলতে প্ৰত্যক্ষ তেওঁলোকৰ পৃষ্ঠপোষকতা আছে বুলি বিভিন্ন কথা ইতিমধ্যে অভিযোগ উত্থাপন হৈ আছে। কি ক'ব আচলতে, কাৰ বলত বলিয়ান তেওঁলোক? ইমান নিশ্চিতভাৱে চৰকাৰ পক্ষৰ এই বিজেপি দলৰ বা এই দলৰ কিহত, কাৰণ তেওঁলোকক আমাৰতো এতিয়া সন্দেহ হৈছে তেওঁলোকক প্ৰকৃতি ৰক্ষাৰ নামত প্ৰকৃতি ধ্বংস কৰাৰ কাৰণে ইয়াতে নিয়োগ কৰিছে নেকি। গোৱালপাৰাতো একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়াৰ নেতৃত্বতে বালিৰ সিন্ডিকেট চলাৰ অভিযোগ উঠিছে। একাংশ স্থানীয় লোকৰ অভিযোগ, বালিৰ বেহাত জড়িত ডিএফঅ তেজস্ব মৰিস্বামী। অকল ডিএফঅ গৰাকীয়ে নহয়, এই বালিৰ সিন্ডিকেটৰ নেতৃত্বত ৰংজুলিৰ ৰেঞ্জাৰ খলিলুৰ ৰহমান। এই অভিযোগ আমাৰ নহয়, অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে। শাসক দলৰ কিছুমান নেতৃবৃন্দ জড়িত আছে আৰু এই ডিএফঅ জড়িত আছে। এই ডিএফঅ আৰু ৰেঞ্জাৰবিলাকে জড়িত থাকি তেওঁলোকে কৈ আছে যে আমাৰ ৰেভিনিউ বাঢ়িছে। কেতিয়ালৈ কি কৰে, আপোনাৰ 10 CMৰ আপোনাৰ তেওঁলোকে চালান কৰিছে আৰু লৈ আছে 40 CM, যাৰ ফলত আপুনি গাঁও অঞ্চলত যাব যে ৰাস্তাবিলাক শেষ হৈ গৈছে। যিবিলাক চৰকাৰে গাঁও অঞ্চলৰ খেতি এখন গাঁৱত এখন ৰেভিনিউ ভিলেজত এখন ট্ৰেক্টৰ দিছিলে যে খেতি কৰক ৰাইজে, কিন্তু বেছিভাগ দেখা গৈছে সেই ট্ৰেক্টৰ বেছিভাগে সেই গাঁৱত খেতিত কোনো ব্যৱহাৰ কৰা নাই, সেইবিলাক বালিমহল কৰিছে। দক্ষিণ কামৰূপ গোৱালপাৰাৰ সমান্তৰালকৈ কাছাৰৰ সোণাবাৰী ঘাটত অবৈধ বালি খনন। একেখন চালানকে বাৰে বাৰে ব্যৱহাৰ কৰি সৰবৰাহ কৰে বালি। বালি মাফিয়াৰে মিতিৰালি সদৰ ৰেঞ্জাৰ বিষয়াৰ। কাছাৰৰ বিভিন্ন প্ৰান্তত বন বিভাগৰ ছত্ৰছায়াতে চলি অহা শিল বালি সিন্ডিকেটৰ লগত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় লোকৰ। অবৈধভাৱে বালি খনন চলি আছে। এটা সোনাবাড়ি ঘাট সংলগ্ন দক্ষিণ কৃষ্ণপুর গ্রাম, এটা কলঙ্কিত একটা বালি ঘাট। এটা এখানে আগে 2016 একটা মার্ডার হয়েছে এই বালির সমস্যা নিয়ে। আবারও দেখা যায় এই বছর কিছু অবৈধ ব্যবসায়ী তারা অবৈধভাবে এখানে বালি সিন্ডিকেট করছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া এনেদৰে একাংশ চৰকাৰী ব্যাগুম বিষয়াৰ নেতৃত্বত চলিছে বালিৰ সিন্ডিকেট। সেই কথা পোহৰলৈ আহিল আমাৰ সাংবাদিকৰ সৰজমিন তদন্তত। প্ৰতি নিশাই ইয়াত 1000খনৰো অধিক গাড়ী প্ৰতি নিশাই গুৱাহাটীত সোমায়। বন বিভাগ গোৱালপাৰা জিলাখন বন সংমণ্ডলৰ তেজস মৰিস্বামী তেখেতৰ নেতৃত্বে সমগ্ৰ বালিৰ সিন্ডিকেট চলিছে। আৰু গোৱালপাৰা জিলাখনৰ বিশেষকৈ দুধনৈ কৃষ্ণাই জিনাৰী আৰু দেওশালী এই
চাৰিখন নৈ অবাধ গতিত এনে এটা অংশ নাই য'ত বালিৰ খনন কৰা নাই তেওঁলোকে হাতেৰে খনন কৰে আচলতে মেচিন লগাই পেলাই খনন কৰিছে আৰু এই মেচিন লগাই খনন কৰি পেলাই আচলতে তেওঁলোকৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ নহয় তেওঁলোকে 15-20 কিলোমিটাৰ পৰ্যন্ত তেওঁলোকে নিৰাধাৰে বালি খনন কৰি গৈ আছে আৰু গোৱালপাৰা জিলাখনৰ গাৰো পাহাৰ য'ত অসম মেঘালয় সীমান্তৰ পৰা আৰু ব্ৰহ্মপুত্ৰৰ পাৰলৈকে আচলতে তেওঁলোকে এই নৈখন যি ব্ৰহ্মপুত্ৰৰ উপনৈ বুলি কোৱা হয় এই 4খন নৈত খনন চলাইছে আৰু ইয়াৰ পাছত দিছপুৰত থকা বৰমূৰীয়াসকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ।